হেল্ল' ফ্ৰেণ্ডসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল, আৰ্মি ডিপাৰ্টমেণ্টৰ পৰা তোমালোকৰ বহুত কেইটা পোষ্ট ওলাইছে য'ত তোমালোকে আবেদনখন কৰিব পাৰিবা। ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি যোগ্যতা লাগিব, বা তোমালোকৰ বয়স কিমান হ'ব লাগিব, বা তোমালোকৰ ৰানিং কিমান মাৰিব লাগিব, বা তোমালোকৰ কি কি ষ্টাডি কৰিব লাগিব, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম। ত' বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰো। তোমালোকৰ পোষ্টৰ নাম হৈছে টিউটৰিয়েল আৰ্মি সোলজাৰ। ইয়াতে যদি আমি ভেকেঞ্চিৰ কথা আলোচনা কৰো, তেতিয়াহ'লে তোমালোকৰ ইয়াতে টোটেল ভেকেঞ্চি আছে 500, মানে 500টা মান ভেকেঞ্চি আছে। আমি যদি অতি সহজতে ক'বলৈ যাওঁ, তেতিয়াহ'লে তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি কি লাগিব। তোমালোকৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 10 পাছ আৰু 8 পাছ। তুমি 8 পাছ বা 10 পাছ যিকোনো এটা কৰিলেই হৈ যাব। আৰু যদি তোমাৰ ইয়াতে বয়সৰ কথা আলোচনা কৰো, তেতিয়াহ'লে 18 to 42 ইয়াৰ্ছ হ'লেই হৈ যাব। মানে তোমালোকৰ মিনিমাম 18 বছৰ আৰু মেক্সিমাম 42 বছৰ হ'লেই হৈ যাব। আৰু এইটো ষ্টাৰ্টিং ডেট আৰম্ভ হ'ব 15/11/2025, আৰু এইটো লাষ্ট ডেট আছে 14/12/2025। এতিয়া আহা বন্ধু-বান্ধৱীসকল, আমি জবটোৰ বিষয়ে অলপ বহল সহকাৰে আলোচনা কৰো। এতিয়া আহা বন্ধু-বান্ধৱীসকল, তোমালোকে য'ত 225টা মান যে পোষ্ট আছে, এই 25টা পোষ্টৰ বিষয়ে, তাৰমানে ক'ত কিমানটা পোষ্ট আছে সেই পোষ্টত আমি আলোচনা কৰিম। যেনেকুৱা টোটেল তোমালোকৰ ভেকেঞ্চি আছে 500টা। ইয়াতে তোমালোকৰ জেনেৰেল ডিউটি যিটো সোলজাৰৰ আছে, তাত তোমালোকৰ পোষ্ট আছে 158টা। আৰু য'ত তোমালোকৰ জেনেৰেল ডিউটি ক্লাৰ্ক আৰু ট্ৰেডছমেনৰ যিটো পোষ্ট আছে, তাত আছে তোমালোকৰ 211টা। আৰু সোলজাৰ জেনেৰেল ডিউটি য'ত পোষ্ট আছে 131টা, মানে 131টা তোমালোকৰ পোষ্ট আছে। টোটেল তোমালোকৰ ভেকেঞ্চি হ'ব 500। এতিয়া আহা বন্ধু-বান্ধৱীসকল, কেটেগৰী ৱাইজ ভেকেঞ্চিৰ কি কি যোগ্যতা লাগিব। যদি তুমি সোলজাৰ জেনেৰেল ডিউটিত আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ মেট্ৰিক পাছ কৰিলে হৈ যাব। লগতে তোমালোকৰ প্ৰত্যেকটো ছাবজেক্টত 33% তোমালোকৰ থাকিব লাগিব। তেতিয়াহে তোমালোকে ইয়াতে আবেদনখন কৰিব পাৰিবা। লগতে তোমালোকৰ যদি গ্ৰেজুৱেট হোৱা, তেতিয়াহ'লে তোমালোকৰতো আৰু বহুত ভাল। এতিয়া আহা বন্ধু-বান্ধৱীসকল, যিটো সোলজাৰৰ পোষ্ট আছে, য'ত তোমালোকৰ ক্লাৰ্ক, সোলজাৰৰ ক্লাৰ্কৰ পদত যদি তুমি আবেদন কৰিবলৈ বিচাৰা, তেতিয়াহ'লে তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব। লগতে তোমালোকৰ 60% মাৰ্ক থাকিব লাগিব। তুমি যিকোনো ষ্ট্ৰীম, আৰ্টছ, কমাৰ্চ বা চায়েন্স লৈ তুমি পঢ়া। লগতে তোমালোকৰ মিনিমাম 50 আৰু মেক্সিমাম তোমালোকৰ 60 হ'লেই হৈ যাব। আৰু তোমালোকৰ ইংলিছ, মেথামেটিক্স এইবিলাক ছাবজেক্টত তোমালোকৰ 50% মাৰ্ক থাকিব লাগিবই। মানে হায়াৰ ছেকেণ্ডাৰীত তোমালোকৰ এইটো মেণ্ডেটৰী হয়। এতিয়া বন্ধু-বান্ধৱীসকল, যিটো তোমালোকৰ সোলজাৰ ট্ৰেডছমেন, অল ট্ৰেডছমেন এক্সেপ্ট হাউচ কিপাৰ এণ্ড মেছ কিপাৰ, যিটো তোমালোকৰ পোষ্ট আছে, তাত তোমালোকৰ 10 পাছ কৰিলে হৈ যাব। আৰু তোমালোকৰ বাকী একো নালাগে। আৰু যিটো ষ্টেবুলেশ্যন ইন এগ্ৰিগেট পাৰ্চেন্টেজ কিপাৰ যিটো আছে, তাত তোমালোকৰ 8 পাছ কৰিলেই হৈ যাব। এতিয়া বন্ধু-বান্ধৱীসকল, তোমালোকক অলপ আগতে কৈ গলো, ইয়াতে বয়সৰ কথা আলোচনা কৰি দিছে, য'ত তোমালোকে মিনিমাম 18 বছৰ আৰু মেক্সিমাম 42 বছৰ হ'লেই হৈ যাব। এতিয়া বন্ধু-বান্ধৱীসকল, যদি তুমি ইয়াতে আবেদনখন কৰা, তেতিয়াহ'লে তোমালোকৰ ইয়াতে ডেটটো কেতিয়াৰ পৰা আৰম্ভ হ'ব। ইয়াতে যদি আবেদনখন কৰা, তেতিয়াহ'লে তোমালোকৰ ডেটটো আৰম্ভ হ'ব 15/11/2025, আৰু লাষ্ট ডেটটো আছে 14/12/2025। মানে অতি সোনকালে তোমালোকৰ ডেটখন শেষ হৈ যাব। গতিকে তোমালোকে সোনকালে আবেদনখন কৰি ল'বা। এতিয়া বন্ধু-বান্ধৱীসকল, এইটো চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব। যদি তুমি ইয়াতে চিলেকশ্যন প্ৰচেছৰ বিষয়ে আলোচনা কৰা, তেতিয়াহ'লে প্ৰথমতে তোমালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তাৰপিছত ফিজিকেল ফিটনেছ, মানে ফিজিকেল টেষ্টৰ হ'ব। তাৰপিছত তোমালোকৰ ৰিটেন টেষ্ট হ'ব এটা। তাৰপিছত মেডিকেল টেষ্ট হ'ব। তাৰপিছত তোমালোকৰ ফাইনেল মেৰিট লিষ্ট ওলাই যাব। তাৰপিছত তোমালোকৰ ইয়াতে কি কি তোমালোকৰ কিতাপ পঢ়িব লাগিব, বা অফিচিয়েল ৱেবছাইট কি, তোমালোকৰ এই সকলোবোৰ ইয়াতে দি আছে। তোমালোকে চাই চিন্তি আবেদনখন কৰি লৈ ল'বা।